নমস্কাৰ সকলোলৈ। আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইনচাফিচিয়েণ্ট মিল্কৰ ওপৰত অলপ ক'ম। ইনচাফিচিয়েণ্ট মিল্ক অৰ্থাৎ অপৰ্যাপ্ত গাখীৰ। এগৰাকী মাতৃৰ যেতিয়া জোখতকৈ অলপ কম গাখীৰ হ'ব, তেতিয়া আমি তাক ইনচাফিচিয়েণ্ট নহ'লে বা অপৰ্যাপ্ত গাখীৰ বুলি ক'ম। আৰু নহ'লে এটা ধাৰণাও ধৰি লোৱা হয়, যেতিয়া শিশুটোৱে খুব বেছিকৈ কান্দে, খুব বেছি আমনি কৰিব, খুব বেছিকৈ খাব বিচাৰিব, সঘনাই খাব বিচাৰিব বা অলপ কমকৈ খাব, তেতিয়া ধৰি লোৱা হয় যে শিশুটোৰ পেট ভৰা নাই, কিয়নো মাকৰ গাখীৰ ভালকৈ হোৱা নাই। আচ্ছা, এগৰাকী মাতৃৰ প্ৰথমত আপোনাৰ ৩-৪ দিনলৈকে যি গাখীৰ ওলাব, সেয়া আপোনাৰ কমকৈ ওলায়। পনীয়া টাইপৰ ওলাব, অলপ আঠা থাকে, পানীৰ নিচিনা, আৰু কেতিয়াবা হালধীয়াও ওলায় কিছুমানৰ, সেইটো কলষ্ট্ৰাম বুলি কোৱা হয়। আৰু সেই গাখীৰটোতে প্ৰচুৰ পৰিমাণত ভিটামিনছ, ফেটছ, মিনাৰেলছ, ইমিউন'গ্ল'বিনছ ইত্যাদি থাকে, যিবোৰ শিশুৰ কাৰণে খুবেই প্ৰয়োজনীয়। এইটো পনীয়া সোণ বুলি কোৱা হয়। বাৰু ইয়াত কি থাকে আৰু খোৱালে কি লাভ, সেইখিনি অলপ লাহেকৈ কৈ আছোঁ। এই প্ৰথম অৱস্থাত ওলোৱা গাখীৰটো সেইটো কমেই ওলাব। সেইটো কাৰণে যদি গাখীৰ কম ওলাইছে বুলি আপুনি ভাবিছে, তো সেইটো নাভাবিব। প্ৰথমৰ গাখীৰ কমকৈ ওলায়। এইখিনি কলেষ্ট্ৰল শেষ হোৱাৰ পাছত লাহে লাহে গাখীৰটো বাঢ়ি গৈ থাকিব। আৰু এই প্ৰথমৰ গাখীৰখিনি কি হয়, আপোনাৰ অকণমানকেই প্ৰয়োজন, তাৰ ঢেৰ প্ৰয়োজন নাই, অকণমানকেই লাগিব। সেইটো কাৰণে প্ৰাকৃতিক হিচাপে সেইটো পৰিমাণতে গাখীৰটো ওলায়। আৰু ইয়াত আৰু এটা কথা আছে গাখীৰ কমকৈ ওলোৱাৰ, যদি আপুনি সঠিক পদ্ধতিত গাখীৰ খোৱা নাই, আপুনিও যদি ভালকৈ বেবীটো বহি লোৱা নাই, পিঠিটো চিধা কৰি লোৱা নাই, বেকা হৈ কেনেকৈ যি হৈ খাইছে, বা বেবীটো ভালকৈ ধৰা নাই, তেনেকৈ খোৱালেও কেতিয়াবা গাখীৰৰ পৰিমাণটো কমি যায়। সেইকাৰণে আপুনি খুৱাওঁতে নিজেই সদায় অলপ কমফৰ্টেবল পজিশ্যনত, কাম আৰু কমফৰ্টেবল পজিশ্যনত থাকি ল'ব লাগিব, বহিব লাগিব বা শুই ল'ব লাগিব। মই খোৱাৰ নিয়মকেইটাতো আগতেই কৈ দিছিলোঁ, আগৰ ভিডিঅ'ত মই কৈছিলোঁ। শুওঁতেও আপুনি কাটি কৰি ল'ব বা বহোঁতেও আপুনি ভালকৈ হাতে দাঙি ল'ব, নিজৰ বুকুৰ ফালে বেবীটো ঘূৰাই ল'ব। আৰু ৩-৪টা কথা মনত ৰাখিব লাগিব, যিকেইটা আছিলে মুখখন বহলকৈ মেলাটো, হয়নে, কলাংকটো মুখৰ ভিতৰত সোমোৱাটো, সেইকেইটা বস্তু মন কৰিব। আৰু এইকেইটা যদি আপুনি ভালকৈ কৰে, তেতিয়াহ'লে সেই গাখীৰ খাবলৈ নিশ্চয় পাৰিব। তাৰ উপৰিও আপোনাৰ মাকৰ গাখীৰ কম হোৱাৰ আপোনাৰ কাৰণ হ'ব পাৰে, তাৰে এটা হ'ল, যদি আপোনাৰ খুব খং উঠি আছে, খুব বিষত আছে, আপুনি চিন্তা হৈ আছে, কান্দি আছে, তেনেকুৱা অৱস্থাত কি হয়, আপোনাৰ গাখীৰ উৎপাদন কমি যাব পাৰে। বন্ধ হৈ নাযায় বা শেষ হৈ নাযায়, কমি যাব পাৰে। কাৰণ আপুনি সেইটো ডেলিভাৰী হৈ যোৱাৰ পাছত আপুনি অলৰেডি বহুত কষ্টত আছে, হয়নে, দুৰ্বল হৈ আছে, খুব ব্লিডিং হৈ থাকে, খুব বিষ হৈ থাকে। তাৰ উপৰিও আপোনাৰ যদি অন্য কিবা বেমাৰ থাকে, অসুখ থাকে, সেইটো কাৰণেও আপোনাৰ কি হ'ব, বিষবোৰ বেছিকৈ হ'ব। বিষবোৰ হোৱাৰ লগে লগে কি হ'ব, আপোনাৰ শিৰবোৰ কি হ'ব, কোচ খাই আহিব। তো সেইটোৰ কাৰণে কি হয়, গাখীৰ উৎপাদনটো অলপ কমি যায়, নৰ্মেলতকৈ অলপ কমি যায়। আৰু তেনেকুৱা হ'লে কি হ'ব, বেলেগ ব্যৱস্থা কৰিব পৰা যায়। যদি তেনেকুৱা কিবা হয়, আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ মেলি বেলেগ গাখীৰ দিব লাগিব বা কি কৰিব লাগিব এইটো কৈ দিব, যদিহে তেনেকুৱা কিবা হয়, বেলেগ অসুখ আছে আপোনাৰ। নহ'লে কিন্তু সাধাৰণতে এই ডেলিভাৰীৰ পাছত যিটো বিষ হয়, সেইখিনিও স্বাভাৱিক হয়। সেইটো কাৰণে অলৰেডি কিছুমান মেডিচিনছ দিয়া থাকে, সেইবোৰ খালে আপোনাৰ বিষো কমিব। আৰু দুৰ্বলতাৰ কাৰণে আপোনাৰ ছাপ্লিমেণ্টছবোৰ দিয়ে নহয়, সেইবোৰ খালে আপুনি ঠিক হৈ যাব। সেইটো কাৰণে কিন্তু গাখীৰ কমাটো আপোনাৰ সাধাৰণতে নহয়। তাৰ বাহিৰে যদি আপোনাৰ পৰিৱেশটো খুব হুলস্থুলীয়া পৰিৱেশ, ক'ৰবাত কাজিয়া হৈছে, চিঞৰ বাখৰ হৈ আছে, তেনেকুৱা পৰিৱেশত থাকিলেও, লেতেৰা পেতেৰা জেগা, খুব লেতেৰা গোন্ধ ওলাইছে, দুৰ্গন্ধ ওলাইছে, তেনেকুৱা জেগাত থাকিলেও, পৰিৱেশত থাকিলেও কি হ'ব, আপুনি গাখীৰ খোৱাত কনচেনট্ৰেট কৰিব নোৱাৰিব, মন বহাব নোৱাৰিব, ডিষ্ট্ৰেকশ্যনছ আহিব। সেইটো কাৰণে নিজৰ পৰিৱেশটো এমিয়েবল এনভাইৰনমেণ্ট, চাফ চিকুণ, অলপ ধুনীয়াও গোন্ধোৱা বা লেতেৰাও গোন্ধাব নালাগিব, ৰুমবোৰ চিজিল হ'ব লাগিব, পৰিপাটি হ'ব লাগিব, বা হাই হুলস্থুল থাকিব নালাগিব, ঠাণ্ডা হৈ থাকিব। তেনেকুৱা পৰিৱেশত আপুনি ভালকৈ বহি কোচত লৈ বেবীটোক গাখীৰ খোৱালে, সি ভালকৈ গাখীৰ খুৱাব, আপুনিও গাখীৰ খুৱাব পাৰিব। আৰু আপুনি পজিটিভ ভাবিব যে মোৰ শিশুটোক মই কোচত লৈছোঁ, গাখীৰ খুৱাম, গাখীৰ হ'ব, শিশুটো সুস্থ হৈ উঠিব, ডাঙৰ হ'ব। এনেকৈ বহুত খঙত গাখীৰ খুৱাইছোঁ, জবৰদস্তি, মন নাই যোৱা, মই খালে খা, নেখালে নাই, তেনেকৈ যদি ভাবি যদি গাখীৰ খুৱায়, তেনেকৈতো শিশুটোও আমনি পাব। তাৰ বাহিৰে এতিয়া গাখীৰ আচলতে কমিছেনে নাই, বা সঁচাকৈ ইনচাফিচিয়েণ্ট হৈছে নেকি, সেইটো আপুনি কেনেকৈ কনফাৰ্ম কৰিব।
এনেইতো আমি জানো যে গাখীৰ প্ৰথমতে কম ওলায় হয় নাই এতিয়া সেই কম ওলোৱা গাখীৰটো ইনচাফিচিয়েণ্ট বুলি আমি নকওঁ প্ৰথমৰ গাখীৰটো তেনেকুৱাই থাকে কিন্তু পাছলৈ যদি 10-20 দিন হৈ গৈছে তেতিয়াও যদি আমাৰ তেনেকুৱাই কণ্টিনিউ হৈ আছে তেতিয়াহ'লে হয়তো কিবা অসুবিধা হ'ব পাৰে কিন্তু সাধাৰণতে কিন্তু সেই যিটো গাখীৰ ওলাই প্ৰথম অলপ ওলাব সেইটোৱে বেবীৰ কাৰণে এটা শিশুৰ কাৰণে যথেষ্ট আৰু যদি বেবীটোৱে পেচাব পায়খানা কৰা নাই তাৰ ওজন কমি গৈছে তেতিয়াহ'লে আমি গম পাম যে আপোনাৰ গাখীৰ সঁচাকৈ কমিছে কমকৈ ওলাইছে বা শিশুটোৱে গাখীৰ পোৱা নাই নহ'লে কি হয় আমি চকুৰে দেখা যদিও নাপাওঁ গাখীৰটো কমকৈ ওলায় যদি আমি চেপি চোৱা হয় খেৰাই চোৱা হয় তেতিয়া গাখীৰ যদি কমকৈ ওলায় তেতিয়া আমি ভাবোঁ যে গাখীৰ কমকৈ ওলাইছে নেকি কিন্তু বেবীটোৱে কিন্তু ভালকৈ গাখীৰ খাই আছে সেই সময়তে পেচাব পায়খানা কৰিছে তাৰ ওজনো বাঢ়িছে তেতিয়াহ'লে গাখীৰ কম ওলায় বুলি আমি ধৰি ল'ব নালাগে আৰু যেতিয়া সি বেছিকৈ কান্দে বা আমনি কৰে তেতিয়া গাখীৰ কম পাইছে বুলি নহয় এবাৰ ভোকটো কি হয় পেটটো ভালকৈ নভৰাৰ কাৰণেও সি আমনি কৰিব পাৰে বা পেচাব পায়খানা কৰিব লাগিছে বা কৰি হৈ গ'ল লেতেৰা পেতেৰা হৈ থকাৰ কাৰণেও আমনি কৰিব পাৰে বা বেছি গৰম লাগিছে বা অন্য কিবা অসুবিধাৰ কাৰণেও সি আমনি কৰিব পাৰে গাখীৰ কমকৈ পাইছে সেইটো কাৰণে আমনি কৰিছে তেনেকুৱা নহয় ঠিক আছে তো সেইটো আমি কনফাৰ্ম কৰিবলৈ যে সঁচা সেইটো কি কাৰণে সি মানে আমনি কৰিছে গাখীৰ কমকৈ ওলোৱাৰ কাৰণে আমনি কৰিছে নে অন্য কিবা কাৰণে মই ক'লোঁ যে যদি গাখীৰ কমকৈ ওলাইছে সি যদি গাখীৰ ভালকৈ পোৱা নাই তেতিয়াহ'লে তাৰ গাখীৰ সি পেচাব পায়খানাও কমি যাব তাৰ পেচাব পায়খানা ভালকৈ নকৰিব আৰু তাৰ ওজনটো কমি যাব ছালবোৰ শুকান হৈ থাকিব উঠবোৰ শুকান হৈ থাকিব তেতিয়াহে মানে গাখীৰ কম সঁচাকৈ হৈছে বুলি আমি কনফাৰ্ম ধৰি ল'ব পাৰিম আৰু তেনেকুৱা যদি হৈছে গাখীৰ কম হৈছে আপুনি প্ৰথমটো ক'লোঁ আপুনি কেনেকৈ খুৱাব লাগিব আপুনি নিজেও চিধাকৈ বহিব আৰামত বহিব পৰিৱেশটো শান্ত হ'ব লাগিব চাফা পৰিৱেশ হ'ব লাগিব বেবীটো ধৰাৰ পদ্ধতিকেইটা শুদ্ধ হ'ব লাগিব খোৱাৰ চোপাৰ মানে পদ্ধতিকেইটা শুদ্ধ হ'ব লাগিব আৰু আপোনাৰ যদি কিবা অসুবিধা আছে তেতিয়াহ'লে সেইটো চিকিৎসা কৰাই মেলি তাৰ ব্যৱস্থা কৰাই সেইখিনি যদি একো অসুবিধা হোৱা তেতিয়াহ'লে ভালকৈ গাখীৰ খুৱাব পাৰিব সিও ল'ব পাৰিব তাৰ বাহিৰেও যদি আপোনাৰ এইকেইটা ফ'ল' কৰাৰ পাছতো যদি গাখীৰ কম হোৱা যেন লাগিছে তেতিয়াহ'লে কি কৰিব বেক মাছাজ কৰিব পাৰে পিঠিটো মাছাজ কৰিব পাৰে এতিয়া কেনেকৈ মাছাজ কৰিব তাৰ মই সৰু ভিডিঅ' এটা দিম আৰু এখন ছবি দিম শেষলৈ বাৰু এতিয়া আহোঁ কলেষ্ট্ৰম কিয় খাব লাগে কলেষ্ট্ৰমত কি থাকে মাকৰ এই প্ৰথম অৱস্থাৰ গাখীৰখিনিত কি থাকে ইয়াত আপোনাৰ নৰ্মেল গাখীৰতকৈ মানে পাছৰ দিনকেইটাত ওলোৱা গাখীৰতকৈ কি হ'ব আপোনাৰ অলপ বেছিকৈ থাকিব প্ৰচুৰ পৰিমাণে চৰ্বি থাকিব ফেটছ থাকিব ভিটামিনছ মিনাৰেলছ প্ৰটিনছ সকলো যিখিনি পদাৰ্থ এটা শিশুৰ কাৰণে প্ৰয়োজনীয় এইখিনি আপোনাৰ প্ৰচুৰ পৰিমাণে থাকিব যিটো শিশুৰ কাৰণে খুবেই প্ৰয়োজনীয় কিয়নো এইখিনি এটা শিশুৰ কাৰণে আইডিয়েল নিউট্ৰিশ্যনেল ফুড হ'ব সেইকাৰণে কি কয় এই কলেষ্ট্ৰমটো মাকৰ গাখীৰে প্ৰথম গাখীৰখিনি কি ক'ব পনীয়া সোণ বুলিও কোৱা হয় আৰু এই গাখীৰৰ কেইবাটাও গুণ আছে এটা হৈছে আপোনাৰ ইজিলি ডাইজেষ্ট হোৱা মানে সহজে হজম হোৱা দ্বিতীয়টো হৈছে লেক্সেটিভ গুণ আছে ইয়াৰ লেক্সেটিভ মানে অৰ্থাৎ আপোনাৰ শৌচ কৰাত আপোনাৰ সহায় কৰে শৌচটো খোলোচা হোৱাত সহায় কৰে জন্মৰ পাছত আপোনাৰ 24 ঘণ্টাৰ পাছত এটা শিশুৱে শৌচ কৰিব লাগে তো সেইটো সোনকালে হ'বলৈ আপোনাৰ এই কলেষ্ট্ৰমে সহায় কৰে তাৰপিছতে ইয়াত আপোনাৰ ভিটামিন কে আছে এই ভিটামিন কে আপোনাৰ কি হয় শিশুৰ তেজত সাধাৰণতে নাথাকে আৰু সেইটো কাৰণে তাক ভিটামিন কে দিয়া হয় প্ৰত্যেক শিশুকেই জন্ম হোৱাৰ পাছতে ভিটামিন কে ইনজেকশ্যন দিয়া হয় আৰু ভিটামিন কে কিহত সহায় কৰে আমাৰ এইবোৰ তেজ যে গোট মৰা হয় ঘাঁবোৰ শুকান হ'বলৈ সেইটোত সহায় কৰে তো সেইটো কাৰণে ভিটামিন কে এটা শিশুৰ কাৰণে খুবেই প্ৰয়োজনীয় আৰু সেই ভিটামিন কেটোৱেই এই কলেষ্ট্ৰমত প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াতে আপোনাৰ অন্য বহুতো পদাৰ্থ থাকিব জিংক থাকিব ইষ্ট্ৰজেন থাকিব ইত্যাদি বহুত থাকিব আৰু আটাইতকৈ ডাঙৰ কথা ইয়াত আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে যি এটা শিশুক বেমাৰৰ পৰা ইনফেকশ্যনৰ পৰা বচাই ৰাখে আটাইতকৈ ডাঙৰ গুণ এটাৰ এইটোৱেই যদি এটা গাখীৰ খাব নোৱাৰা শিশু যিটো শিশুৱে চুপি খাব নোৱাৰে চামুচে খাব নোৱাৰে ভেণ্টিলেশ্যনত আছে তেনেকুৱা শিশুবোৰকো যদি এই মাকৰ গাখীৰ যদি এনেকৈ চেলেকাই দিয়া হয় বা মুখৰ ভিতৰত অলপ এনেকৈ লগাই দিয়া হয় তে সেইটোৱে তাৰ পেটলৈ গৈ বা পাকস্থলীত গৈ কি কৰিব এটা চামনি বহাই দিয়ে মুখৰ পৰা একদম তললৈকে চামনি বহাই দিব লেয়াৰ বহাই দিয়ে যিটোৱে কি কৰিব তাক ইনফেকশ্যনৰ পৰা বচাই ৰাখিব
বেয়া বীজাণুৰ পৰা বচাই ৰাখিব। এতিয়া কিছুমান ভাল বীজাণু, কিছুমান বেয়া বীজাণুটো থাকেই, আমাৰ শৰীৰৰ ভিতৰতো থাকে, এতিয়া সেই বেয়া বীজাণুৰ পৰা বচাই ৰাখে। তো সেইটো কাৰণে এই কলেষ্ট্ৰম আৰু মাকৰ গাখীৰ খোৱাটো খুবেই প্ৰয়োজন। বিশেষকৈ এই কলেষ্ট্ৰম প্ৰথমৰ জন্মৰ পাছৰ যিখিনি গাখীৰ ওলায়, 4-5 দিনত ওলোৱালৈকে ওলাই থকা গাখীৰখিনি খোৱাটো খুবেই প্ৰয়োজন। মোৰ কথাখিনি বুজি পালে নিশ্চয়, বুজি পাইছে নিশ্চয়। মই যিখিনি ক'ব বিচাৰিছোঁ তেনেকৈ ক'ব পাৰিছোঁ বুলি আশা কৰিছোঁ। বহুতো কথা এনেকেই কওঁতে ওলাই গৈ থাকে, আৰু মই বিচাৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হওক। যদি কিবা সুধিব লগা থাকিলে বা কিবা বুজি পোৱা নাই যেন লাগিছে, মোক আপোনালোকে প্ৰশ্ন কৰিব পাৰে কমেণ্ট ছেকশ্যনত। আজিলৈ আহোঁ, ধন্যবাদ।